বিগত 20 বছৰৰ পৰা এই উপহাৰ কুপন খেলখন চলি আছে বৰপেটাৰ কেউটকুচিত কিন্তু যোৱা বছৰ এই খেলখন হোৱাৰ কথা আছিল কিন্তু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে খেলখন বন্ধ কৰা হৈছিল আৰু এইবেলি অসম চৰকাৰৰ হৈতে বুজাবুজি আৰু উচ্চ ন্যায়ালয়ৰ সমৰ্থনৰ ভিত্তিত এই খেলখন আগন্তুক 31 জানুৱাৰী তাৰিখে বৰপেটা চহৰৰ কেউটকুচিত এই খেলখন অনুষ্ঠিত কৰা হ'ব মাত্ৰ 2,80,000 টিকটৰে এই খেলখন আৰম্ভ কৰা হৈছে আৰু খেলখনৰ উদ্দেশ্য হৈছে মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে নাইবা সামাজিক কামকাজৰ কাৰণে এই খেলখন 20 বছৰৰ পৰা অনুষ্ঠিত হৈ আছে আৰু দেখুৱাইছো মই কাউণ্টাৰত উপস্থিত হৈছো আৰু বৰপেটা চহৰৰ অলপ আগত কেউটকুচি 2 নং বিকল্প ৰাজ্যিক ঘাইপথৰ কাষতে এই কাউণ্টাৰ আছে আৰু যিসমূহ পুৰস্কাৰ 31 জানুৱাৰীতে খেলখন হ'ব যিসমূহ পুৰস্কাৰ মাত্ৰ 100 টকাৰ বিনিময়ত বিতৰণ কৰা হ'ব পুৰস্কাৰসমূহ এইদৰে কাউণ্টাৰত ৰখাই থোৱা হৈছে কেইবাখনো ভিভিআইপি বিলাসী বাহন সৰ্বমুঠ 15টা পুৰস্কাৰেৰে আগন্তুক 31 জানুৱাৰী তাৰিখে এই খেলখন হ'বলৈ গৈ আছে বৰপেটাৰ কেউটকুচিত আপুনি টিকট সংগ্ৰহ কৰিব পাৰি স্ক্ৰীনত নম্বৰ দিয়া আছে তাতে যোগাযোগ কৰিলে আপুনি ঘৰত বহিয়ে সংগ্ৰহ কৰিব পাৰিব আপোনাৰ টিকট মনত ৰাখিব মাত্ৰ 2,80,000 টিকটৰ খেল টিকটৰ মূল্য মাত্ৰ 100 টকা 31 জানুৱাৰী তাৰিখে এই খেলখন হ'ব।